নমস্কাৰ, এই মুহূৰ্তত আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তদুপলক এই নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দিব লৈছোঁ প্ৰথমটো খবৰ। নিশা ৰাহুল গান্ধী কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ। মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ পদত্যাগৰ দাবীৰে ওলাই আহিল শ শ ছাত্ৰ। ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শ শ ছাত্ৰ। নিশা কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ প্ৰতিবাদ। মুখ্যমন্ত্ৰী হেমন্ত সোৰেন আৰু ৰাহুল গান্ধীৰ প্ৰতিকৃতি দাহ কৰে। মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক পদত্যাগ কৰাৰ দাবী জনাই নিশা ৰাজপথলৈ ওলাই আহিল শ শ ছাত্ৰ। 22 দিন ধৰি ছাত্ৰই কৰা আন্দোলনক গুৰুত্ব নিদিয়াৰ অভিযোগ। ঝাৰখণ্ডৰ ৰাঁচীত তীব্ৰ প্ৰতিবাদ ছাত্ৰ সমাজৰ। জেপিএছচিৰ জেএছএছচিৰ পৰীক্ষাত গাফিলতিৰ অভিযোগেৰে তীব্ৰ প্ৰতিবাদ। ইনকলাব জিন্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ শোষিত ছাত্ৰৰ। এটা কংগ্ৰেছ নেতৃত্বাধীন জেএমএম চৰকাৰৰ নীতিক লৈ অসন্তুষ্ট ছাত্ৰ। ৰাহুল গান্ধীৰ বিৰুদ্ধে তেওঁ ৰাজপথলৈ ওলাই আহিল শ শ ছাত্ৰ। নিশা কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ প্ৰতিবাদ। দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। 80 বছৰীয়া বৃদ্ধাৰ লগত ভয়ংকৰ ঘটনা। অভিযুক্ত ডিম্বেশ্বৰ ৰাজবংশীৰ বাসগৃহ ছাৰখাৰ কৰিলে জনতাই। আৰক্ষীৰ নিৰ্বিকাৰ ভূমিকাক লৈ এতিয়া কঠোৰ একশ্যন ক্ষোভিত জনতাৰ। মানৱ সমাজক জোকাৰি যোৱা ঘটনাৰ পাছতেই ৰাইজৰ একশ্যন। 80 বছৰীয়া বৃদ্ধাক নিৰ্যাতন কৰা অভিযুক্তৰ ঘৰ জ্বলালে ৰাইজে। অকলে থকা বৃদ্ধাৰ ঘৰত প্ৰৱেশ কৰি ভয়ংকৰ কাণ্ড কৰিছিল ডিম্বেশ্বৰ ৰাজবংশীয়ে। এটা তিনিচুকীয়া জিলাৰ ঢলাৰ বৰমুৰাত জঘন্য কাণ্ড সংঘটিত হয়। নিশা 12 বজাত বৃদ্ধাৰ ঘৰত প্ৰৱেশ কৰি নিৰ্যাতনৰ অপচেষ্টা। বহু চেষ্টাৰ অন্তত নিজকে ৰক্ষা কৰে 80 বছৰীয়া বৃদ্ধাই। আৰক্ষীক গোচৰ দিয়াৰ পিছতো দোষীক এই পৰ্যন্ত কৰা নাই গ্ৰেপ্তাৰ। ক্ষোভিত অভিযুক্তৰ বাসগৃহত এতিয়া অগ্নি সংযোগ কৰে ৰাইজে। অভিযুক্তৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে জ্বলাই দিয়ে জনতাই। মানৱ সমাজক জোকাৰি যোৱা ঘটনাৰ পাছতেই ৰাইজৰ একশ্যন। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। বলবমলৈ গৈ শেষ হ'ল ভক্তৰ জীৱন। একেলগে দুজনৰ প্ৰাণ যোৱাৰ ঘটনাই হাহাকাৰ লগাইছে এতিয়া পৰিয়ালত। বলবমলৈ যোৱা ভক্তৰ সৈতে কৰুণ ঘটনা। ভোলানাথৰ আশীৰ্বাদ বিচাৰি পানীত ডুব দি 2 ভক্তৰ মৃত্যু। সংকটজনক অৱস্থাত এজনক হস্পিটেলত ভৰ্তি কৰোৱা হয়। তিনিচুকীয়াৰ বান্দৰশালত বলবম যাত্ৰাত অথৰন্ত নীতি নিয়ম পালনেৰে পানীত ডুব দিছিল কেইবাগৰাকী ভক্তই। ঘটনাৰ পাছতেই অঞ্চলজুৰি এতিয়া শোকৰ ছাঁ। বলবমলৈ যোৱা ভক্তৰ সৈতে কৰুণ ঘটনা। ভোলানাথৰ আশীৰ্বাদ বিচাৰি পানীত ডুব দি 2 ভক্তৰ মৃত্যু হয়। দিব লৈছোঁ আন এটা ব্ৰেকিং নিউজ। গৌৰৱ গগৈ ফাল্টু আৰু সাংঘাতিক সাম্প্ৰদায়িক মানুহ। ৰকিবুল হুছেইনেই হ'ব লাগিছিল কংগ্ৰেছৰ সভাপতি। এটা গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে বদৰুদ্দিন আজমল। গৌৰৱ গগৈৰ বাবে কংগ্ৰেছ দল পচিছে। গৌৰৱ গগৈ সাংঘাতিক সাম্প্ৰদায়িক মানুহ। ৰকিবুল হুছেইন সভাপতি হোৱাৰ হ'লে কংগ্ৰেছৰ আজিৰ পৰিস্থিতি নহ'লহেঁতেন। ৰকিবুল হ'ব লাগিছিল কংগ্ৰেছৰ সভাপতি। মুছলমান হোৱা বাবেই ৰকিবুল হুছেইন সভাপতি নহ'ল। কুস্তি লগালেও 2 ৰাউণ্ড 3 ৰাউণ্ডৰ ভিতৰত ৰকিবুল জিকি যাব। কংগ্ৰেছে আমাক বহুত গাদ্দাৰী কৰিছে। নগাঁও লোকসভাৰ নিৰ্বাচনতো আমি কংগ্ৰেছক সহায় নকৰোঁ। নগাঁৱত কংগ্ৰেছে মুছলমানক প্ৰাৰ্থিত্ব দিবই নোৱাৰে। মুছলমানক প্ৰাৰ্থিত্ব দিলেই কংগ্ৰেছ পাৰ্টি ভাঙি যাব। এটা কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক বদৰুদ্দিন আজমল। গৌৰৱ গগৈৰ বাবে কংগ্ৰেছ দল পচিছে বুলিও মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। উজনি অসমৰ বানপানীৰ একাংশ দল সংগঠন ইউটিউবাৰৰ বাবে ফেষ্টিভেল হৈ পৰিছে। ব্যক্তিগত মুনাফা আদায় কৰাৰ চেষ্টা একাংশৰ। এটা তীব্ৰ কটাশ কৰি আটাচুৰ নেতা মিলন বৰগোহাঁইৰ মন্তব্য। উজনি অসমৰ বানপানীৰ একাংশৰ বাবে ফেষ্টিভেল হৈ পৰিছে। একাংশ দল সংগঠন ইউটিউবাৰৰ বাবে ফেষ্টিভেল হৈছে। চৰকাৰৰ বাবেও ফেষ্টিভেল হৈ পৰিছে উজনি অসমৰ বানপানী। CM ফাণ্ডত দিয়াতকৈ নিজাববীয়াকৈ সহায় কৰিব পাৰিলেহেঁতেন।
এটা মুখ্যমন্ত্ৰীৰ সৈতে সম্পৰ্ক ভাল কৰিবলৈ একাংশই টকা দিছে। একাংশ ইউটিউবাৰেও বান সাহায্যৰ নামত অবাধ হাৰত ধন সংগ্ৰহ কৰিছে। এটা ব্যক্তিগত মুনাফা আদায় কৰাৰ চেষ্টা একাংশ ইউটিউবাৰৰ। একাংশ ইউটিউবাৰক কেৱল জনপ্ৰিয়তা লাগে। ফলোৱাৰ্ছ বঢ়াবলৈ একাংশই সহায়ৰ নামত নাটক কৰি আছে। এই তীব্ৰ কটাক্ষ কৰিছে আটাচুৰ নেতা মিলন বৰগোহাঁই। উজনি অসমৰ বানপানীৰ একাংশৰ বাবে ফেষ্টিভেল হৈ পৰিছে বুলিও মন্তব্য কৰিছে আটাচুৰ নেতা মিলন বৰগোহাঁই। দিবলৈ যোৱা এটা গুৰুত্বপূৰ্ণ খবৰ। কেইখনমান ৰুটি বেলিলেই দায়িত্ব সামৰিলে গৌৰৱ গগৈয়ে। সাংসদ হৈও সমষ্টিবাসীৰ কাষত নাই এতিয়া গৌৰৱ গগৈ। বদৰুদ্দিন আজমলৰ ওচৰত ক্ষমা খোজক গৌৰৱ গগৈয়ে। বিপদৰ সময়ত গৌৰৱ গগৈ নাই, আছে বদৰুদ্দিন আজমলহে। কেইখনমান ৰুটি বেলিয়েই দায়িত্ব সামৰিলে গৌৰৱ গগৈয়ে। উজনি অসমত বদৰুদ্দিন আজমলে কোনো ৰাজনীতি কৰা নাই। আমি ৰাজনৈতিক দৃষ্টিভংগী লৈ উজনি অসমলৈ যোৱা নাই। আমি বিপদত পৰা ৰাইজক সহায়ৰ হাত আগবঢ়াবলৈহে গৈছিলোঁ। কিন্তু তাৰ পিছতো গৌৰৱ লুৰিনে আমাক সমালোচনা কৰিছে। বদৰুদ্দিন আজমল উজনি অসমলৈ যোৱাৰ বাবে ভয় খাইছে গৌৰৱ আৰু লুৰিনে। বানাকান্তৰ কাষত নাথাকি কংগ্ৰেছে IDFৰ দলৰ বিৰুদ্ধে যুঁজি আছে। তীব্ৰ কটাক্ষ কৰে প্ৰাক্তন বিধায়ক আশ্ৰাফুল হুছেইনৰ। এটা বদৰুদ্দিন আজমলৰ ওচৰত ক্ষমা খোজক গৌৰৱ গগৈয়ে। বিপদৰ সময়ত গৌৰৱ গগৈ নাই, আছে বদৰুদ্দিন আজমলহে। দিবলৈ যোৱা এটা ব্ৰেকিং নিউজ। মন্দিৰৰ ভিতৰতেই নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ড কৰে 64 বছৰীয়া পুৰোহিতৰ। নিশা কোনো নথকাৰ সুযোগ লৈ পুৰোহিতে যি কাণ্ড কৰিলে, ঘটনাৰ বিৱৰণ শুনিলে বুকু কঁপি উঠিব আপোনাৰ। মন্দিৰৰ ভিতৰতেই পুৰোহিতৰ জঘন্য কাণ্ড। মন্দিৰত নাবালিকাৰ সৈতে কুকাণ্ড কৰে 64 বছৰীয়া লম্পট পুৰোহিতৰ। মন্দিৰৰ ভিতৰতেই আপত্তিজনক অৱস্থাত হাতে লোটে আটক কৰে পুৰোহিতক। নিশা কোনো নথকাৰ সুযোগ লৈ মন্দিৰত এই জঘন্যতা কৰে। 64 বছৰীয়া লম্পট পুৰোহিতৰ নাম ভাদলা সন্না। তেলেংগানাৰ ৰামচন্দ্ৰপুৰমত এই জঘন্য কাণ্ড সংঘটিত হয়। মন্দিৰৰ ভিতৰতেই পুৰোহিতৰ এই জঘন্য কাণ্ড। এই পুৰোহিতজনৰ শাস্তি কি হোৱাটো বিচাৰে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। নিশা মন্দিৰৰ ভিতৰত নাবালিকাৰ সৈতে কুকাণ্ড কৰে 64 বছৰীয়া লম্পট পুৰোহিতে। দিবলৈ যোৱা এটা গুৰুত্বপূৰ্ণ খবৰ। কাইলৈৰ পৰা সলনি হ'ব বিদ্যালয়ৰ পাঠদানৰ সময়সূচী। চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয় মানিব লাগিব নতুন নিয়ম। জাননী জাৰি কৰা হয়। উৎকট গৰমক লৈ বৃহৎ সিদ্ধান্ত শিক্ষা বিভাগৰ। গৰমৰ বাবে সলনি কৰা হ'ল বিদ্যালয়ৰ সময়সূচী। পুৱা 7:30 বজাৰ পৰাই আৰম্ভ হ'ব পাঠদান। শিক্ষাৰ্থীৰ স্বাস্থ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে শিক্ষা বিভাগে। চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়ৰ বাবে প্ৰযোজ্য হ'ব এই নিয়ম। 17 আগষ্ট অৰ্থাৎ আজিৰ পৰাই আৰম্ভ হৈছে এই সময়সূচী।